নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ দ্য ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চিক্ৰেট আছাম DLED ৰিজাল্ট যি PET ৰিজাল্ট হয় 13 তাৰিখে যি প্ৰি এণ্ট্ৰি টেষ্টৰ এক্সাম হৈছিলে তাৰ যি ৰিজাল্ট হয় ৰিজাল্ট 28 তাৰিখে পোৱাৰ কথা প্ৰকাশ কৰাৰ কথা আছিলে তো কেনেকুৱা ধৰণে আপোনালোকে সেই ৰিজাল্ট চেক কৰিব এই ভিডিঅ'টিত দেখুৱাইছো আপোনালোকে পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com আমাৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাতে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব assampro.com সাৰ্চ কৰাৰ পিছতে ওপৰতে যিটো ৱেবছাইট দেখিবলৈ পাইছে assampro.com ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগেই আপোনালোকৰ মোবাইলৰ হোম ৱেবছাইটৰ হোম পেজখন ওপেন হ'ব এনেকুৱা ধৰণে ওপৰতে আপোনালোকে এটা ৰিজাল্ট সেকশন দেখিবলৈ পাব দেখিছে ইয়াতে আসাম DLED ৰিজাল্ট 2025 PET ৰিজাল্ট ডাউনলোড PDF অৰ্থাৎ প্ৰি এন্ট্ৰি টেষ্টৰ ৰিজাল্ট চেক কৰিবলৈ ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগেই আপোনালোকৰ যেটো পেজ হয় অৰ্থাৎ পোষ্ট হয় পোষ্টলৈ যাব পাৰিব ইয়াত দেখিবলৈ পাইছে 28 জুলাই ৰিজাল্ট ডিক্লেয়াৰ্ড ইয়াতে আপোনালোকৰ ৰিজাল্ট ষ্টেটাস দেখিবলৈ পাইছে ইয়াতে আপোনালোকে যদি অলপ স্ক্ৰল কৰে সম্পূৰ্ণ টেবুল ওভাৰভিউ ৰিজাল্টৰ ডিটেইল লগতে আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব তাৰো বিৱৰণ দিয়া আছে যদি তললৈ স্ক্ৰল কৰে ইম্পৰ্টেন্ট লিংকস DLED প্ৰি এন্ট্ৰি টেষ্টৰ যি ৰিজাল্ট হয় লিংক সেকশন এটা পাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড PET ৰিজাল্ট ক্লিক হিয়াৰ যেটো বটন আছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট আহি গৈছে লগতে কাখতে যেটো ডাউনলোড বটন আছে ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকে এনেকুৱা ধৰণে আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট চেক কৰিব পাৰিব এনেকুৱা ধৰণে আপোনালোকে ৰিজাল্ট সমূহ চেক কৰি লব